নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো কৈছে অসমত কৰোণা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ লগতে কেৱল আজিৰ দিনটোতে মৃত্যু খাব দিলে ৭৭ জন ৰোগীয়ে আৰু মুঠ আজিৰ দিনটোত আক্ৰান্ত হৈছে ৫,৮০০ গৰাকী আৰু ইয়াত কৈছে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণা সংহাৰী ৰূপে আৰু হুৰাহুৰে বাঢ়িছে আক্ৰান্ত ৰোগীৰ সংখ্যা সোমবাৰে দিনটো ৰাজ্যত কৰোণাত আক্ৰান্ত হ'ল ৫,৮০০ লোক আৰু সকলো ৰেকৰ্ড ভংগ কৰিছে কৰোণা ভাইৰাছে অসমত আৰু আজিৰ দিনটোত লোক কৰোণাত আক্ৰান্ত হৈ মৃত্যু খাব দিলে অভিলেখ সংখ্যা হ'ল ৭৭ জন ৰোগীয়ে মাত্ৰ ২৪ ঘণ্টাতে ৭৭ জন লোকে ইতিমধ্যে কৰোণাৰ ফলত মৃত্যু খাব দিবলগীয়া হৈছে অসমত আৰু কেৱল কামৰূপ মহানগৰ জিলাতে ১৪৮১ জন লোকৰ দেহত ধৰা পৰিছে কৰোণাৰ অৱস্থিতি কিন্তু আজিৰ দিনটোত কৰোণাৰ পৰীক্ষা কৰা হৈছিল ৭২,১৯৭ গৰাকী সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে যিহেতু অসমৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হ'লেই কিন্তু তাৰ পিছতেই এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কি হ'ব তেওঁ কি দপ্তৰৰ পৰা লাভ কৰিব কিয়নো এই বিষয়ে চৰ্চা চলি থকাৰ মাজতে এটা খবৰ পোহৰলৈ আহিছে যে ছমাহলৈ ইতিমধ্যে সলনি নহয় ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অহা ছমাহলৈ সভাপতিৰ দায়িত্বতে থাকিব ৰঞ্জিত দাস আৰু ইয়াত প্ৰথমতে কৈছে যে স্পষ্ট মন্তব্য ছমাহলৈ সলনি হয় ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অহা ছমাহলৈ সভাপতিৰ দায়িত্বতে থাকিব ৰঞ্জিত দাস লগতে কৈছে ছমাহৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় কমিটিয়ে ল'ব নতুন সিদ্ধান্ত আৰু ৰাষ্ট্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে বিজেপিয়ে লাভ কৰিব নতুন সভাপতি আৰু আগন্তুক ৬ মাহলৈ সভাপতিৰ দায়িত্বতে থাকিব ৰঞ্জিত দাস আৰু ৬ মাহ হৈ যোৱাৰ পিছত ৰাষ্ট্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে বিজেপিয়ে লাভ কৰিব তাৰপিছত নতুন সভাপতি কিন্তু বৰ্তমান সভাপতি সলনি নহয় আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ এতিয়া সমগ্ৰ অসমত ব্যাপক চৰ্চা লাভ কৰিছে কিয়নো যিহেতু নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে হিমন্ত বিশ্ব শৰ্মা কিন্তু তাৰ পিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ কি দায়িত্ব দিয়া হ'ব তাক লৈ এতিয়া ব্যাপক জল্পনা কল্পনা কিন্তু তাৰ লগতে এটা খবৰ আহি পৰিছে যে কি দায়িত্ব দিয়া হ'ব সৰ্বানন্দ সোণোৱালক আৰু ইয়াত কৈছে সৰ্বানন্দ সোণোৱালক কি দায়িত্ব দিয়া হ'ব ইতিমধ্যে বৃহৎ ঘোষণা আৰু ইয়াত প্ৰথমতে কয় যে কি দায়িত্বত থাকিব এতিয়া বৰ্তমান সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ বৰ্তমান সভাপতি ৰঞ্জিত দাসে কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰীক কি দায়িত্ব দিয়া হ'ব তেওঁ জানে হিমন্ত বিশ্ব শৰ্মাক তেওঁ বুলি ইতিমধ্যে সম্বোধন কৰিছে আৰু লগতে ৰাষ্ট্ৰীয় কমিটিৰ সৈতে তেওঁ কথা পাতিছে বুলি স্পষ্ট কৰিছে বৰ্তমানৰ সভাপতিগৰাকীয়ে আৰু সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ৰঞ্জিত দাসৰ কিন্তু ৰঞ্জিত দাসে স্পষ্ট মন্তব্য কৰিছে যে মন্ত্ৰী দপ্তৰ কথা কেৱল মুখ্যমন্ত্ৰী বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাই জানে আৰু হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি দায়িত্বত ৰখা হ'ব কিন্তু তাৰ মাজতে এতিয়া সকলোৰে মনত এতিয়া চৰ্চা লাভ কৰিছে যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ কি দায়িত্বত দিয়া থাকিব কিন্তু এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁক এটা বিশেষ সন্মানযোগ্য পদত ৰাখিব বুলি ইতিমধ্যে জানিব পৰা গৈছে তাৰ মাজতে বিভিন্ন খবৰো আহিছে যে তেওঁ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব গ্ৰহণ কৰিব পাৰে কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীক কি দায়িত্ব দিয়া হ'ব এতিয়া তেওঁ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় নেতৃত্বৰ ফলত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু অসম চৰকাৰ হোৱাৰ পিছতে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে হিমন্ত বিশ্ব শৰ্মাই কিয়নো কৈছে অসমত ১৫ দিনৰ লকডাউন হ'ব তাৰ লগতে আজি ঘোষণা কৰিব পাৰে এই নতুন চৰকাৰে এই বৃহৎ সিদ্ধান্ত কিন্তু অৱশেষত কৰোণাৰ বিৰুদ্ধে কঠোৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু অসমত ১৫ দিনৰ বাবে লকডাউন ঘোষণাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে কিন্তু আজিৰ এই সন্দৰ্ভত সিদ্ধান্ত ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু আজি সন্ধিয়া জনতা ভৱনত হ'ব নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক এই বৈঠকতে লকডাউন ঘোষণাক লৈ চৰকাৰে কঠোৰ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সোমবাৰে ছ'চিয়েল মিডিয়াৰ যোগে এই ইংগিত দিছিল নৱনিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ লগতে কৈছে কৰোণা বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ দিনৰ বাবে কঠোৰ পদক্ষেপৰ ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে পিছে লকডাউন দিবনে নাই বাধা নিষেধ আঁঠুৰ কৰিব সেয়া নিশ্চিত কৰা নাই শীঘ্ৰেই এই সন্দৰ্ভত নতুন মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ সম্ভাৱনা আছে কিন্তু এই উল্লেখযোগ্য যে সোমবাৰে অসমত নতুনকৈ কৰোণাৰ আক্ৰান্ত ৫,৮০০ হোৱাৰ পিছতে আৰু ৭৭ জন মৃত্যু হোৱাৰ পিছতে এই বৃহৎ সিদ্ধান্ত উপনীত হৈছে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে কিন্তু ইতিমধ্যে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ গৈ আছে অসম চৰকাৰে কিন্তু অসমত এতিয়াৰ পৰা সাৱধান হওক কিয়নো অসমত ১৫ দিন সম্পূৰ্ণ বৃহৎ লকডাউন ঘোষণা কৰিব আজি সন্ধিয়া কেবিনেটে এই সিদ্ধান্ত ৰাজ্য চৰকাৰ আৰু তাৰপিছতে এই ১৫ দিনলৈ আগন্তুক কঠোৰ হ'ব ৰাজ্য চৰকাৰ কিয়নো বৃহৎ লকডাউন হ'ব অসমত আৰু এই লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সময়ত বাহিৰে সকলো ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিব পাৰে ৰাজ্য চৰকাৰে
কিয়নো এই ইংগিত দিছে টুইটাৰ যোগে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে, কিয়নো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পিছতে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এক হাই এলাৰ্ট জাৰি কৰি বিশেষ ঘোষণা কৰিছে, কিয়নো ইয়াত কৈছে আগন্তুক 15 দিনৰ ভিতৰত কঠোৰ সিদ্ধান্ত ল'ব অসম চৰকাৰে। ইয়াক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা। কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমত যিহেতু 2 বজাৰ পৰা সকলো দোকান বন্ধ আৰু 6 বজাৰ পৰা ইতিমধ্যে সকলো সান্ধ্য আইন জাৰি কৰি থৈছে অসমত, কিন্তু তাতকৈ ভয়ংকৰ কি সিদ্ধান্ত ল'ব পাৰে ৰাজ্য চৰকাৰে, তাক লৈ এতিয়া অসমৰ মানুহৰ মাজত ব্যাপক চৰ্চা চলিছে। কিয়নো হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ একাউণ্টত স্পষ্ট ঘোষণা কৰিছে যে অসমত এই 15 দিনৰ ভিতৰত বৃহৎ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। আৰু ইয়াত প্ৰথমতে কৈছে দ্ৰুতগতিত অৱনতি হোৱা ৰাজ্যৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, আৰু লগতে কৈছে যে আগন্তুক 15 দিনত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ ৰাজ্য হ'ব ৰাজ্য চৰকাৰ। আৰু ইয়াত কৈছে GMCত বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ইংগিত দিছে, কিয়নো কঠোৰ ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে গুৱাহাটী আৰক্ষী প্ৰশাসনৰ সৈতেও আলোচনাত বহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু ইয়াত কৈছে দ্ৰুতগতিত অৱনতি হোৱা ৰাজ্যৰ ক'ভিড পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু অতি ভয়ংকৰ কথাটো হৈছে যে আগন্তুক 15 দিনত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। ইতিমধ্যে এই স্পষ্ট ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু GMCHত বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আজি সন্ধিয়াৰ এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো কৈছে এইবাৰ ঈদত নহয় সমূহীয়া নামাজ, ৰঙীয়া কেন্দ্ৰীয় মছজিদত কমিটিৰ বৃহৎ সিদ্ধান্ত। কিন্তু সমগ্ৰ বিশ্বত মহামাৰী কৰোণা সংহাৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঈদত নহয় সমূহীয়া নামাজ। আৰু ইয়াত কৈছে ৰঙীয়া কেন্দ্ৰীয় মছজিদত কমিটিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। চৰকাৰী নিয়ম মানি সকলোকে নামাজ আদায় কৰাৰ আহ্বান কৰিছে, কিয়নো কেইটামান দিন পিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ আৰু এমাহ ৰোজা ৰখাৰ উলহ-মালহেৰে প্ৰত্যেক বছৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ উল ফিতৰ। আৰু মুকলি আকাশৰ তলত ঈদগাহৰ ময়দানত কেইবা সহস্ৰাধিক লোকে ৰাজহুৱাভাৱে ঈদৰ নামাজ আদায় কৰে। কিন্তু এইবাৰ কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমূহীয়াভাৱে পালন নকৰে ঈদ। আৰু ইয়াত কৈছে ৰঙিয়াৰ ঈদগাহৰ ময়দানত সমূহীয়াভাৱে নামাজ পঢ়াৰ পৰা বিৰত থাকিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। তাৰ বিপৰীতে সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্টুপীয়াকৈ ঘৰে ঘৰে পালন কৰিব ঈদ। প্ৰত্যেককে নিজৰ নিজৰ ঘৰতে ঈদৰ নামাজ আদায় কৰিবলৈ আহ্বান ৰঙিয়া কেন্দ্ৰীয় মছজিদ কমিটিৰ। আৰু কৰোণা ভাইৰাছৰ পৰা যাতে সকলোৱে পৰিত্ৰাণ পাব পাৰে তাক লৈ এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰঙিয়া কেন্দ্ৰীয় মছজিদ কমিটিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাইছে যাতে ঈদৰ দিনা আনন্দ ফূৰ্তি কৰি চৰকাৰী SOP ভংগ নকৰে, ঘৰতে থাকি সুৰক্ষিত থাকি ঈদ উদযাপন কৰিবলৈ আহ্বান জনাইছে সকলো। আজি বাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, যিহেতু অসমৰ ইতিহাস ৰচি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ৰূপত গ্ৰহণ কৰিছে। কিন্তু তাৰ পাছতে এক বৃহৎ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে মাক ক'বা মই অসমৰ মুখ্যমন্ত্ৰী হ'ম। 22 বছৰ বয়সতে তেতিয়া প্ৰিয়সী ৰিণিকী ভূঞাক এনেদৰে কৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ 22 বছৰ বয়স আছিল, তেতিয়া তেওঁৰ বৰ্তমান পত্নী তেতিয়া প্ৰেয়সী ৰিণিকী ভূঞাই তেওঁক সুধিছিল যে তুমি কি কৰা বুলি সুধিলে মাক মই কি বুলি ক'ম। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছিল মই আগলৈ মুখ্যমন্ত্ৰী হ'ম বুলি তোমাৰ মাক কৈ দিবা। তাৰপিছতে এতিয়া চৰ্চালৈ আহিছে এই বিষয়টো, কিয়নো ইয়াত কৈছে 22 বছৰ বয়সতে দেখা এটা সপোন, যিটো সপোনৰ কথা তেতিয়াৰ প্ৰেয়সী তথা বৰ্তমান পত্নীক কওঁতেই আচৰিত হৈ গৈছিল পত্নী। কিন্তু তেতিয়া সেই সপোন যেন বাস্তৱত প্ৰবাহিত হ'ল হিমন্ত বিশ্বৰ। আৰু সেইকাৰণে শপত লোৱাৰ আগদিনা পুৱা 5:30 বজালৈকে পত্নীৰ সৈতে কথা পাতি হিমন্ত বিশ্ব শৰ্মাই কৈ দিছিল মই ভবাই নাছিলোঁ ইমান ডাঙৰ দায়িত্বত পাম। কিন্তু স্বামী ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৱেগিক হৈ পৰিল পত্নী ৰিণিকী ভূঞা শৰ্মা। এতিয়াও স্বামী যে মুখ্যমন্ত্ৰী হ'ল সেই কথা বিশ্বাস কৰিবই পৰা নাই পত্নীয়ে। গতিকে সাংবাদিকৰ আগত ক'লে মুখ্যমন্ত্ৰী হিচাপে তেওঁক বিশ্বাস কৰিবলৈ মই 2 দিনমান লাগিব চাগৈ। আৰু আমাৰ যেতিয়া চিনাকি হৈছিল তেতিয়া মোৰ বয়স আছিল 17 বছৰ আৰু তেওঁৰ বয়স আছিল 22 বছৰ। আৰু যেতিয়া মই সুধিছিলোঁ মাক তুমি কি হ'বা বুলি মই ক'ম, তেতিয়া তেওঁ মোক কৈছিল মই অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ক'বা। আৰু মই আজি তেতিয়া শপত লৈছে তেতিয়া মই সেই কথা মনত পৰিছে